জিএমচিত প্ৰথমবাৰৰ বাবে IVF অৰ্থাৎ ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন পদ্ধতিৰ মাধ্যমেৰে এটি দেৱশিশুক জন্ম দিয়া হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন চৰকাৰী হস্পিটেল য'ত এনে পদ্ধতি ব্যৱহাৰ কৰি সন্তান জন্ম দিয়া হৈছে আৰু এই IVF টেকন'লজি কি IVF পদ্ধতি কি সেই সম্পৰ্কে জানিবলৈ আমি সংযুক্ত হৈছোঁ জিএমচিৰ অধ্যক্ষ ডাক্তৰ অচ্যুত বৈশ্য ডাঙৰীয়াৰ সৈতে আমি তেওঁৰ পৰা পুনৰ জানিব বিচাৰিছোঁ আমাৰ প্ৰথমগৰাকী মাতৃয়ে ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ জৰিয়তে সন্তান জন্ম দিবৰ কাৰণে সক্ষম হ'ল আমাৰ গুৱাহাটী এই নহয় অসমবাসী তথা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ আমি চৰকাৰী চিকিৎসালয় হিচাপে আমি ইয়াকে প্ৰথমবাৰকৈ সম্পন্ন কৰিবৰ কাৰণে সক্ষম হ'লোঁ আমাৰ বিশেষকৈ ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ পদ্ধতি ব্যৱহাৰ কৰি যিবিলাক ব্যক্তিগত চিকিৎসালয় বহু দিনৰ পৰা এইটো চলি আহিছে কিন্তু এইটো খুব ব্যয়বহুল সেইকাৰণে আমি ভাবিলোঁ যে আমি যদি চৰকাৰী সুবিধাত যদি আমি আমাৰ সাধাৰণ মানুহকো যদি আমি এই ব্যৱস্থাখিনি আমি উপলব্ধ কৰিব পাৰোঁ নিশ্চয়কৈ বহুত মানুহ উপকৃত হ'ব সেই আশা ৰাখিয়ে আমি আমাৰ 2022 চনৰ পৰা আৰম্ভ কৰি আমি লাহে লাহে তাৰ যি ইকুইপমেণ্টছ লাগে যা সৰঞ্জাম লাগে আমি এইখিনি যোগাৰ কৰিব আৰম্ভ কৰিলোঁ চিকিৎসা মহাবিদ্যালয়ত আৰু আমি এই যোৱাটো বছৰৰ পৰা আমি যিখিনি তেওঁলোকৰ যিখিনি কাৰিকৰী দিশ আমাৰ সকলো চাই চিতি আমি চাৰ্টিফাইড কৰি আমি ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন আৰম্ভ কৰিলোঁ আৰু আমাৰ ইয়াত OPD আছে সোমবাৰ বুধবাৰ শুক্ৰবাৰ তাত OPDত আমাৰ ডক্টৰে বিশেষকৈ গাইনকলজিষ্ট ডক্টৰ তন্মা শইকীয়া আৰু অনুজ শৰ্মা এই দুজনৰ তত্ত্বাৱধানত তেওঁলোকৰ OPD আছে সেই OPDত তেওঁলোকে যিখিনি কেছক তেওঁলোকে সক্ষম বুলি ভাবে বা যিখিনি চালি জাৰি চাই যে আমি এইটো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ বা আমি তেওঁলোকৰ পৰা সুফল পাব পাৰোঁ তেনেকুৱা কাপোৰকে আমি সিলেক্ট কৰা হয় আমাৰ প্ৰায় 1900 ৰোগী আমাৰ চিকিৎসালয়ত এই 2 বছৰত আহিছে OPDত আহিছে তাৰে ভিতৰত আমাৰ 24 গৰাকী নৰ্মেল প্ৰেগনেন্সিও হৈ গৈছে যেতিয়া কাউন্সেলিং আৰু আমাৰ চিকিৎসা আৰম্ভ হৈছে নৰ্মেল প্ৰেগনেন্সি 24 গৰাকী হৈছে আৰু ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ কাৰণে বা IUI যিটো কওঁ সেই IUIটো আমাৰ প্ৰায় 9 গৰাকী প্ৰেগনেন্ট হৈছে আৰু ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ প্ৰথম গৰাকী আমি সফলভাৱে আমি অস্ত্ৰোপচাৰ কৰি আমাৰ যিটো সিজাৰিয়ান সেকশন কৰি আমি 27 তাৰিখে এটি কন্যা শিশুৰ জন্ম হয় 2.6 কেজি তেওঁলোক সুস্থ আছে আৰু আৰু 5 গৰাকী মাক প্ৰেগনেন্সি কন্টিনিউ হৈ আছে এতিয়া কেমেৰা পাৰ্চন তৈলক্য বৈশ্যৰ সৈতে মই নৃপেন মণ্ডল গুৱাহাটী DD অসম